প্ৰিয় দৰ্শক কালিলৈ হৈছে গণেশ চতুৰ্থী গতিকে প্ৰিয় দৰ্শক আপুনি কালিলৈ আপোনাৰ ঘৰত আনি থৈ দিয়ক মনে মনে এই বস্তুটো যদি আপুনি কালিলৈ গণেশ পূজাৰ দিনটোত এই উপায়টো বা এই কামটো কৰিব পাৰে তেতিয়াহ'লে আপুনি খুব কম দিনৰ ভিতৰতে আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব বিভিন্ন সমস্যাও জীৱনৰ পৰা দূৰ হৈ পৰিব নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী হৈ পৰিছে কাৰণ প্ৰিয় দৰ্শক কালিলৈ হৈছে ভগৱান গণেশ ভগৱানৰ জন্ম তিথি গতিকে আপুনি পুনৰ এনে সুযোগ লাভ কৰিব নোৱাৰিব এইভাবে যদি আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয় আৰু সম্পূৰ্ণকৈ চাই লৈ যদি আপুনি এই সৰু বস্তুটো আপোনাৰ ঘৰলৈ আনি পেলাই ঘৰৰ এই স্থানত যদি আপুনি থৈ দিবহি পাৰে তেতিয়াহ'লে আপুনি আচৰিত ধৰণে সুফল পাই উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব কোনো দিন আপোনাৰ জীৱনলৈ একো সমস্যা নাহিব গণেশ ভগৱানে আপোনাক সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব লগতে আপোনাৰ সন্তানৰ বাবেও খুবেই মংগল আপুনি যদি এই দিনটোত কিছুমান কাম কৰিব পাৰে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত কালিলৈ গণেশ চতুৰ্থীৰ দিনটোত আপুনি কি উপায় ঘৰত কৰিব লাগিব কোনটো বস্তু আপুনি মনে মনে কোনটো ঠাইত ৰাখিব লাগিব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম সুন্দৰভাৱে লগতে আপোনাক আজিৰ ভিডিঅ'টোত কালিলৈ এই পবিত্ৰ তিথিৰ দিনটোত আপুনি কি কাম কৰি গণেশ ভগৱানৰ আশীষ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব তাৰ বিষয়ে আপোনাক কেইটামান কামৰ বিষয়ে শ্বেয়াৰ কৰিম গতিকে আপুনি গণেশ মন্দিৰ যাব নালাগে আপুনি ঘৰতে থাকি কিছুমান কাম কৰিও ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিব পাৰিব সেইবাবে প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এই সুযোগ আপুনি নেহেৰুৱাব গতিকে প্ৰিয় দৰ্শক ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত ভক্তি মনেৰে ওম গণপতিয়ে নমঃ এইদৰে আপুনি গণপতি বাপ্পাক স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো আৰু যদিহে প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে আজি চাই আছে তেন্তে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা জ্যোতিষাস্ত্ৰৰ লগত জড়িত আপুনি কথা জানি জীৱনত সুফল পাবলৈ সক্ষম হ'ব পাৰিব সেইবাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পূজাৰ এই পবিত্ৰ তিথি দিনটোত যিসমূহ কামৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো এইসমূহ কাম কৰিলে আপোনাৰ মনৰ আশা আকাংক্ষাও পূৰ্ণ কৰিব পাৰিব আপুনি যেনেকৈ কামনা কৰে বা যেনেকৈ আশা কৰে তেনেকৈ আপুনি মনে বিচৰাৰ ধৰণে পাবলৈ সক্ষম হ'ব পাৰিব অৰ্থাৎ আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰিব গণপতি বাপ্পাই গতিকে প্ৰিয় দৰ্শক এই গণেশ চতুৰ্থী অৰ্থাৎ গণেশ পূজাৰ এই পবিত্ৰ দিনটো কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীকেই নহয় মনুষ্যৰ জীৱনৰ সকলো সমস্যা দূৰ কৰাৰ লগতে আপোনাৰ জীৱনলৈ বিভিন্ন নতুন শক্তিৰ লাভৰ সুযোগ অহাৰো এই দিনটো খুবেই শুভ দিন বুলি কোৱা হৈছে শাস্ত্ৰত যদি আপুনি এই দিনটোত সঠিকভাৱে গণেশ ভগৱানক পূজা কৰে লগতে নিয়মিতভাৱে যদি আপুনি পূজা কৰে তেতিয়াহ'লে আপোনাৰ কোনো দিনেই একো সমস্যাই আপোনাক স্পৰ্শ নকৰে কাৰণ আপুনি ভগৱান শ্ৰী গণেশৰ ভক্ত হৈ পৰিছে আৰু ভক্তক ভগৱান শ্ৰী গণেশে দুহাতেৰে সকলো বিপদৰ পৰা ৰক্ষা কৰে প্ৰতিটো ক্ষেত্ৰতে সকলো সংকটৰ পৰা আপোনাক ভগৱানে ৰক্ষা কৰিব লগতে আপোনাৰ জীৱনত যিকোনো ধৰণৰ বাধা আপুনি দূৰ কৰিব পাৰিব গণেশ ভগৱানক পূজা কৰিলে
লগতে আপুনি ধন সম্পত্তিৰ সমস্যা দূৰ কৰি আপুনি ধন টকা পইচাৰে খুব কম দিনতে আৰ্থিকভাৱে উন্নতিও হ'ব পাৰিব। যদি আপোনাৰ ওচৰত পূজা অৰ্চনা কৰিবৰ বাবে কালিলৈ দিনটোত সময়ৰ অভাৱ, তেন্তে আপুনি গণেশ ভগৱানৰ চৰণত আপুনি অৱশ্যেই প্ৰাৰ্থনা কৰিব শুদ্ধ এগছি প্ৰদীপ জ্বলাই, আৰু আপুনি দুবৰি বন কেইডালমান আপুনি গণেশ ভগৱানক আপুনি অৰ্পণ কৰিব। ইয়াৰ দ্বাৰাই আপোনাৰ ওপৰত প্ৰভু গণেশ ভগৱান প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক কওঁ যে আপোনালোকে ভুলতে গণেশ ভগৱানৰ পূজাত তুলসী পাত আৰু কেতেকী ফুল কেতিয়াও ব্যৱহাৰ নকৰিব। এনে কৰিলে ভগৱান গণেশ ৰুষ্ট হ'ব পাৰে। পৰাপক্ষত আপুনি কালিলৈ গণেশ চতুৰ্থীৰ দিনটোত আপুনি উপবাস পালন কৰাটো খুবেই শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। আপুনি কালিলৈ দিনটোত ৰাতিপুৱা গা ধুই আপুনি ব্ৰত পালন কৰিব। যদি আপুনি ব্ৰত অৰ্থাৎ উপবাস পালন কৰে, এই দিনটোত আপুনি ভগৱানক এবাৰ হ'লেও ধ্যান কৰিব। গণেশ ভগৱানৰ মন্ত্ৰ হ'লেও আপুনি এবাৰ হ'লেও স্মৰণ কৰিব। ওম গণপতিয়ে নমঃ, এইদৰে আপুনি এবাৰ হ'লেও ধ্যান কৰিব। এই দিনটোত আপুনি ব্ৰত উপবাস পালন কৰিলে জীৱনৰ বহুতো সমস্যা দূৰ হয়, বাধা বিঘিনি সকলো দূৰ হৈ পৰিব আপোনাৰ জীৱনৰ পৰা, আৰু আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিৰ আগমন হ'ব। এনে কাৰ্য আপোনাৰ ঘৰত যদি কৰিব পাৰে কালিলৈ দিনটোত, আপুনি এই দিনটোত মাছ মাংস সুৰাজাতীয় বস্তু ভুলতো সেৱন কৰি আপুনি ভুল নকৰিব। এনে কাৰ্য কৰিলে জীৱনত বিভিন্ন সমস্যাই, আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই আপোনাক আগুৰি ধৰিব। সেইবাবে এনে পবিত্ৰ তিথিত আপুনি এনেধৰণৰ বস্তু ভুলতো কেতিয়াও নাখাব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি গণেশ ভগৱানৰ মূৰ্তি আছে, ফটো আছে, তেতিয়াহ'লে আপোনাৰ ঘৰত এনেকুৱা ফটো বা মূৰ্তি থকাটো খুবেই শুভ বুলি কোৱা হৈছে। গণেশ ভগৱানৰ যিডাল শুৰ হয়, সেই শুৰডাল সোঁফালে বেঁকা হৈ থকা ফটো বা মূৰ্তি ঘৰত থকাটো খুবেই শুভ। এনেকুৱা ফটো বা মূৰ্তি যদি আপোনাৰ ঘৰত থাকে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত ধন টকাই ভৰি থাকিব আৰু আপোনাৰ সফলতাত কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এনে ফটো থকাটো ধন সম্পত্তি আৰু সফলতাৰ প্ৰতীক বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, কালিলৈ আপুনি গণেশ চতুৰ্থীৰ দিনা সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত আপুনি বন্তি জ্বলাই গণেশৰ নাম স্মৰণ কৰি আপুনি প্ৰাৰ্থনা অৱশ্যেই কৰিব। লগতে আপুনি লক্ষ্মী দেৱীকো আৰাধনা কৰিব গণেশ ভগৱানৰ লগত। প্ৰিয় দৰ্শক, শিক্ষা আৰু বুদ্ধি যদি আপুনি বৃদ্ধি কৰিব বিচাৰে, শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব বিচাৰে, তেন্তে এই দিনটোত শিক্ষাৰ্থীসকলে গণপতি বাপ্পাক পূজা অৱশ্যেই কৰিব লাগে। আৰু প্ৰভুৰ পূজা কৰি আপুনি মন্ত্ৰটো আপুনি লক্ষ্য কৰিব, বিশেষকৈ শিক্ষাৰ্থীসকলে ওম গণ গণপতিয়ে নমঃ, ওম গং গণপতিয়ে নমঃ, ওম গং গণপতিয়ে নমঃ, এইদৰে আপুনি 108 বাৰ জপ কৰিব। তেতিয়া আপুনি শিক্ষাৰ ক্ষেত্ৰত চমৎকাৰী ফল পাব পাৰিব আৰু আপোনাৰ মনত বুদ্ধিও বৃদ্ধি হ'ব। শাস্ত্ৰত কোৱা হৈছে, যদি এই মন্ত্ৰ জপ কৰি পূজা কৰে গণেশ ভগৱানক, তেতিয়াহ'লে তেওঁলোকৰ স্মৃতি শক্তি আৰু একাগ্ৰতা পঢ়াৰ প্ৰতি বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে শিক্ষা আৰু কেৰিয়াৰত সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ গণেশ চতুৰ্থীৰ দিনটোত আপুনি ভগৱান শ্ৰী গণেশক ৰঙা কাপোৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি সফলতা আৰু নতুন সুযোগ পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, কালিলৈ আপুনি লাড্ডু বা মোদক আপুনি আগবঢ়াওক ভগৱান শ্ৰী গণেশৰ অতিকৈ প্ৰিয় লাড্ডু বা মোদক। লগতে আপুনি দুবৰি বন আৰু ৰঙা সেন্দুৰ অৰ্পণ কৰক। ৰঙা সেন্দুৰ আপুনি দুবৰি বনৰ সৈতে অৰ্পণ কৰিলে দেৱী লক্ষ্মীও আহে, যাৰ ফলত আপোনাৰ ঘৰত ধন সম্পত্তিৰ অভাৱ অনাটন দূৰ হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ গণেশ পূজাৰ দিনা আপুনি গণেশ ভগৱানক
কল আৰু আপেলো আপুনি অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ঘৰত সুখ সমৃদ্ধি আৰু ধন টকা পইচা বৃদ্ধি হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনত যদি অপশক্তি বা বেয়া প্ৰভাৱ আছে আৰু বাধাৰ সন্মুখীন হৈ থাকে, তেন্তে আপুনি এই উপায়টো কৰক। উপায়টো লক্ষ্য কৰিব। আপুনি কালিলৈ গণেশ পূজাৰ দিনা আপুনি ৰাতিপুৱাই হওক বা সন্ধিয়াৰ সময়ত হওক আপুনি সৰিয়হেৰে এই প্ৰতিক্ৰিয়াটো কৰিব পাৰে। পূজাৰ পিছত হলেও আপুনি কৰিব পাৰিব এই উপায়টো। আপুনি ইয়াৰ বাবে 7টা আপুনি হালধীয়া সৰিয়হৰ গুটি লৈ গণেশ ভগৱানৰ ভৰিত আপুনি আগবঢ়াওক। তাৰ পিছত আপুনি সেই গুটি 7টা আপোনাৰ নিজৰ মূৰৰ ওপৰত আপুনি 7 বাৰ ঘূৰাই চৌহদৰ বাহিৰত আপুনি থৈ দিব। এই প্ৰতিক্ৰিয়া কৰাৰ ফলত আপোনাৰ জীৱনত যি ঋণাত্মক শক্তিয়ে বাধাৰ সৃষ্টি কৰে, সেই ঋণাত্মক শক্তিয়ে কেতিয়াও আপোনাক কোনো কামতে বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। সকলো বাধা দূৰ হৈ পৰিব। এই উপায়টো অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, কালিলৈ গণেশ পূজাৰ দিনটোত আমি যিটো বস্তু আপোনাৰ ঘৰত ৰাখিবৰ বাবে কোৱা হৈছিল, সেই বস্তুটো কি আপুনি নিশ্চয় জানিবলৈ বিচাৰি আছে। প্ৰিয় দৰ্শক, কালিলৈ গণেশ পূজাত আপুনি এটা নাৰিকল ৰঙা কাপোৰে মেৰিয়াই আপুনি গণেশ ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰিব আৰু আপুনি সেই নাৰিকলটো পূজা শেষ হোৱাৰ পাছত আপোনাৰ ঘৰৰ আলমাৰি বা ধনৰ বাকচত আপুনি ভৰাই থৈ দিয়ক ৰঙা কাপোৰৰ সৈতে। এনে কৰাৰ ফলত আপোনাৰ ঘৰলৈ ধন সম্পত্তিৰ আগমন বৃদ্ধি হ'ব আৰু আৰ্থিক স্থিতিও আপোনাৰ পূৰ্বতকৈ উন্নত আপুনি নিজেই দেখিবলৈ পাব। আপুনি এনে সুযোগ নাপাব বিচাৰি পুনৰ। সেইবাবে এই উপায়টো আপুনি অৱশ্যেই কৰি আপোনাৰ ঘৰৰ আলমাৰি বা ধন থোৱা ঠাইত ৰাখিবলৈ চেষ্টা কৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ যদি বহু শত্ৰু আছে, শত্ৰুৱে যদি আপোনাক উন্নতিত বাধাৰ সৃষ্টি কৰি থাকে, তেন্তে আপুনি কালিলৈ গণেশ পূজাৰ দিনা আপুনি গণেশ ভগৱানক সেন্দুৰ আগবঢ়াওক। সেন্দুৰ অৰ্পণ কৰি আপুনি সকলো ধৰণৰ বিপদ, সকলো ধৰণৰ শত্ৰু নাইকিয়া কৰিব পাৰিব। শত্ৰুৱে আপোনাক কেতিয়াও উন্নতিত বাধা দিব নোৱাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপুনি কালিলৈ একান্ত মনেৰে গণেশ ভগৱানক আৰাধনা কৰিব। দেহ মন পবিত্ৰ কৰি সঁচা হৃদয়েৰে আপুনি তেওঁক আৰাধনা কৰি জীৱনৰ সকলো সমস্যা দূৰ কৰক। এনে আপুনি সুযোগ বিচাৰি পুনৰ নাপাব। গতিকে কালিলৈ এনে এটা পবিত্ৰ দিনটোত আপুনি এনে কাৰ্য কেতিয়াও কৰিবলৈ নাপাহৰিব। এইবাবেই কোৱা হৈছে, এপাহ ফুল আপুনি অৰ্পণ কৰিলেও কালিলৈ দিনটোত আপোনাৰ মনৰ ইচ্ছা ভগৱান শ্ৰী গণেশে পূৰ্ণ কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোককো ভগৱান শ্ৰী গণেশে আশীষ প্ৰদান কৰক, বিপদৰ পৰা ৰক্ষা কৰক, তাৰেই আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো। গতিকে সকলোলৈকে গণেশ পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।